নিজৰ ভণ্ডামি পোহৰলৈ অহাৰ পিছতেই এতিয়া বিপদত পৰিছে অগপৰ নেতা নুৰুল চুলতান। এনিভাৰত 24-এ নুৰুল চুলতানৰ লুণ্ঠনৰ কাহিনী পৰ্যায়ক্ৰমে ৰাজহুৱা কৰাৰ পিছতেই হাহাকাৰ লাগিছে তথাকথিত ৰাজনৈতিক নেতাজনৰ। নিজে কাম কৰা দুৰ্নীতি অনিয়মৰ পৰা হাত সাৰি থকাৰ উদ্দেশ্য ৰাজনৈতিক নেতাৰ বখন পিন্ধি ফুৰা নুৰুল চুলতানে 4 লেনৰ নিৰ্মাণৰ নামত কি কেলেংকাৰী কৰিছিল সেয়া গোলাঘাট দেৰগাঁৱৰ ৰাইজে ভালদৰে জানে। নিজৰ সেই কলংকিত ছবি গাপ দিয়াৰ বাবে এতিয়া ৰাজনৈতিক নেতাৰ পৰিচয় দি মেলে মিটিঙে ঘূৰি ফুৰা এইজন নুৰুল চুলতানৰ আচল চৰিত্ৰ উদঙাই দিয়াৰ পিছত ভয় ভাবুকি দেখুৱাবলৈ আৰম্ভ কৰিছে। গোলাঘাটৰ RTI কৰ্মী তথা সমাজ সংগঠক জীৱেশ্বৰ কলিতাই দাঙি ধৰিছে বহু তথ্য। নহয় মোৰ ভাবুকি আহিছে আজি মই কামৰ পৰা কিবা বেলেগ কামত মই ঘৰত গৈছোঁ। ঘৰত মোৰ মিছেছে মোক অলপ কৈছে যে নুৰুল চুলতানে ফোন কৰিছিলে। ফোন কৰি নুৰুল চুলতানে কৈছে যে এনেকৈ মোক বুজাবলৈ কৈছে। এওঁ ক'লে যে আমি কেনেকৈ সেইটো কাম আমিতো তেওঁৰ কি কাম কৰে আমি নাজানো। এতিয়া নুৰুল চুলতানে মোৰ ল'ৰাক মোক বুজাবলৈ আৰু হেৰি বুজাবলৈ এনেকুৱা ফোনত ভাবুকি দিছে বুলিয়ে ক'ব পাৰি আৰু। তাৰপিছত মই আহি নুৰুল চুলতানক ফোন কৰিলোঁ। ফোন কৰি তেওঁক সুধিলোঁ যে আপুনি মোৰ মিছেছক কেলৈ ফোন কৰিছে, কিবা আছে মোৰ লগত কথা পাতক। মোৰ লগত কথাতে মোৰ মিছেছক ক'ব, ল'ৰাক ক'ব। গতিকে এইটো এতিয়া ননচেঞ্চ কাম কৰিছে। গতিকে এইটোৰ ওপৰত মই FIR দিম। নহয় মোক ক'লে যে মোক কি ক'লে বুলি কথাই নাই। তেওঁক কেলৈ ক'ব মোক, মোৰ মিছেছক এইবিলাকে সাঙুৰিব কেলৈ। 4 লেনত মই RTI মই তথ্য উলিয়াইছোঁ। মোৰ মিছেছ ইয়াত জড়িত নাই, মোৰ ল'ৰা জড়িত নাই। ল'ৰা ডাঙৰ ল'ৰা থাকে গুৱাহাটী, সৰু ল'ৰা থাকে শিৱসাগৰত। তাত নিজৰ কাম ব্যস্ত। মোৰ মিছেছ স্কুলৰ শিক্ষয়িত্ৰী। এওঁ আকৌ এইটো কৰি মোৰ ঘৰুৱা এটা মনোমালিন্য সৃষ্টি কৰিছে। নহয় এতিয়া ঘটনাটো অকল নেঘেৰিটিঙৰ পৰা এইডোখৰ নহয়, একেবাৰে দা ধৰাৰ পৰা এই 10 কিলোমিটাৰ ৰাস্তাতে গোটেই অবৈধভাৱে কিছুমান ঘৰ নিৰ্মাণ কৰিলে। তাতকৈ অতি পৰিতাপৰ কথা এই বাগান অঞ্চলত বাগানৰ মেনেজমেণ্টে কোনো NOC দিয়া নাছিলেই। NOC নিদিয়াৰ কথা আমাৰ হাতত স্পষ্ট ৰূপত তথ্য আছে। বাগান মেনেজমেণ্টে কোনো NOC দিয়া নাই। এজন মানুহে ইয়াত ইলিগেলি ঘৰ তাৰ ওপৰত কেছ দিয়া আছে। সেইটো তথ্য মই চাবমিট কৰিছোঁ। এতিয়া ঘটনাটো কি 2022 চনত 30/9/2022 চনত এখন মই চিঠি পালোঁ। এই চিঠিখনত কি কৰিলে, তেওঁবিলাকে বাগান মেনেজমেণ্টে তাৰ এজন মেনেজাৰ নেঘেৰিটিং বাগানৰ মেনেজাৰজনে মোৰ এখন চিঠি দিলে। এই চিঠিখনৰ ৰেফাৰেঞ্চ নম্বৰ NGT RTI 2020/469 অন ডেটেড 39/2022। এই 22 চনত যিখন চিঠি দিলে, এইখন চিঠিত এনেকুৱা আচৰিত হ'বলগীয়া এখন তথ্য পালোঁ। এই তথ্যটো একেবাৰে ভুৱা তথ্য, য'ত বাগান মেনেজমেণ্টে NOC দিয়াই নাই। ইয়াত কাম কৰা মজদুৰ আছে, কাম কৰা মানুহ আছে। এই মানুহবিলাকে কি কৰিলে, প্ৰস্তাৱ আকাৰে কিছুমান কি কৰিলে, এই 4 লেনৰ মাটিত 4 লেনৰ বাগান অঞ্চলত যি মাটি আছে 4 লেনৰ কাষত এই মাটিবিলাকত ঘৰ চৰ ইলিগেলি এনেই বনাই থ'লে, সাধাৰণ মানদণ্ডৰ ঘৰ বনাই থ'লে। কিন্তু ইহঁতি প্ৰশাসনৰ লগত মিতিয়ালি কৰি এই এটা চামে ইহঁতি কি ধৰণে NOC দিব পাৰিলে, এইটোতো মেনেজমেণ্টৰ অসম টি কৰ্পৰেশ্যনৰ বাইলত এইটো নাই। বাইলত আছে যে বাগান কৰ্তৃপক্ষই বাগান মেনেজমেণ্টহে দিব পাৰে। কিন্তু ইয়াত দেখিলোঁ আমি এই 10-11জন মানুহ দেখিলোঁ যে উমাশংকৰ চাহু, কিবা সঞ্জয় ঘাটোৱাৰ, এই গোবিন্দ মুৰা, ৰমেশ ওৰাং, গান্ধী ৰবি দাস, এওঁ হ'ল গাঁওবুঢ়া। এই গাঁওবুঢ়াইতো মাটি NOC দিব নোৱাৰে। এই গুলজান আলী, ৰুস্তম আলী, পুৰুষোত্তম ঘাটোৱাৰ, ৰহমত আলী, বিপিন দুসাদ, গুলচন আলী, বুলু হক আৰু ৰূপেশ্বৰ নাগবংশী, এই মানুহবিলাকক দেখিলোঁ। একদম প্ৰস্তাৱত এই মানুহবিলাকৰ চহী দেখিলোঁ। এইবিলাকে চহী কৰি এনেকৈ দিছে। তাৰপাছতে কিছুমান মানুহৰ চহী দেখিলোঁ, তেওঁবিলাকে এই বাগানৰ এই মাটিবিলাকত NOC কি জিৰাত টকা পইচা পাবৰ কাৰণে তেওঁবিলাকে এটা এই NOC দিলে। অতি আচৰিত কথা। বাগানত কাম কৰা মানুহ, মজদুৰ সংঘৰ মানুহ, ইয়াত সমাজকৰ্মী বুলি আছে, দেৱকৰ্মী বুলি এজন, তেওঁবিলাকে কেনেকৈ দিব পাৰে? এইখন লিষ্টত তেনেকৈ ধুনীয়াকৈ লিখা আছে। তেওঁবিলাকে দিয়া তথ্য দেই, এইবিলাকে বাগান মেনেজমেণ্টৰ বাগানৰ ফালৰ পৰা দিয়া তথ্য। এই তথ্যত আছে এই 15জন মানুহ। এই 15জন মানুহৰ ভিতৰত এই যে দেৱকৰ্মী বোলা এজন সমাজকৰ্মী আছে, তেওঁ অলৰেডি ঘৰ বনাই তেওঁ পইচা লুটিছে। গতিকে এই মানুহবিলাক আছে যি পইচা তাত ঘৰ বনাই ইলিগেলি পইচা লৈছে, সেই মানুহক এই NOC কেনেকৈ দিব পাৰে? গতিকে এইটো আচৰিত কথা। গতিকে NOC এনেকৈ NOC দি
এইখন লিষ্ট ইয়াত কমেও মই কৈছোঁ নহয় ইয়াত কমেও 200 কোটিৰ ওপৰত আগৰখিনিতো NOC নাই সেইখিনিতো 200 কোটিৰ ওপৰত ইয়াত এই 200 কোটিৰ ওপৰত মানে মুঠতে টোটেল 400 কোটিৰ ওপৰত ইয়াত ঘোটালা হ'ল এতিয়া এইটো প্ৰশাসনক এইটোৱে আমি অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ এতিয়া অতি সোনকালে এটা CBI এনকুৱাৰী দিয়ক আৰু CM ভিজিলেন্স দিয়ক দি গোটেই পুংখানুপুংখ ইয়াত তথ্য উদ্ধাৰ কৰক ঘোটালা উদ্ধাৰ কৰক আমি যিমান নথিপত্ৰ দিব লাগে আমি চব দিম নহয় ইয়াত কমেও 15-20 জনৰ এটা চক্ৰ আছে সেই চক্ৰটোৰ এই মানুহবিলাক যিবিলাক আছে এইবিলাক তেওঁবিলাকৰ হাঙু পাঙু যিবিলাক মানুহৰ এই নহয় মূল নায়ক বুলি ক'ব নাই মূল নায়ক এটা চক্ৰ আছে এতিয়া মূল নায়ক এজনক বুলি ক'ব নোৱাৰি মূল নায়ক এটা চক্ৰ আছে এই ইয়াত 15-20 জনীয়া এটা চক্ৰ আছে এই চক্ৰটোৱে মানে য'ত য'ত ঘৰ বনালে এই বাগানৰ মানুহবিলাকৰ তাত ঘৰ বনালেগৈ নহয় ঘৰ বনাই কি কৰিলে ইয়াত 60-40 এনেকুৱা কৰিলে যাৰ বাগানৰ ঘৰটো মাটি আছে তাক মানে 60% দিলে এওঁবিলাক 40% ল'লে ক'ৰবাত 40% দিলে সিহঁতে 60% ল'লে এনেকুৱা কাম কৰি এই ঘোটালা কৰিলে আৰু এইটো প্ৰশাসনে দেখিও প্ৰশাসনে হয় ইয়াত টকা পইচাৰ মানে হেৰি পায় প্ৰশাসনো নিমাত থাকিলে ইয়াত মানে আমাৰ এই মণ্ডল কানুংগৰ পৰা চক্ৰ বিষয়া আছে দেৰগাঁৱৰ তাৰপৰা আপোনাৰ এই PWD বিল্ডিঙৰ মানুহ আছে বিল্ডিং অফিচো ইয়াত জগৰীয়া আছে তাৰপিছত মানে জিলা প্ৰশাসন জগৰীয়া আছে জিলা প্ৰশাসনৰ যিটো কালা মানে কম্পিউটাৰ নথ অফ লাইন একুৱেশ্যন এইটো হ'ল কালা তেওঁবিলাক জগৰীয়া আছে তাৰ অফিচৰ মানুহবিলাক জগৰীয়া আছে এইবোৰ গোটেই ভালকৈ তদন্ত কৰিব লাগে তদন্ত কৰি ইয়াত মানে উলিয়াই ঘোটালাটো উলিয়াই পেলাব লাগে আমি এইটোৱে গোহাৰি জনাইছোঁ এইটোতো এইখিনি 2022 চনত হৈছে 2022 চনত 2020 চনৰ পৰা এইবিলাক মানে টকা পইচা হৈছে এইবিলাক 2022 চনৰ তাৰপৰা 2018-20 চনতো এই বাকী পইচা পালে এইবিলাক 2022 চনত গতিকে এইবোৰ একেবাৰে এনেকুৱা হেৰি নিকৃষ্ট কাম কৰিলে ইয়াত প্ৰশাসন জড়িত আছে প্ৰশাসন জড়িত নাথাকিলে এইবোৰ কৰিব নোৱাৰে গতিকে প্ৰশাসনজনক মানে অতি সোনকালে ধৰিব লাগে CBI তদন্ত হ'ব লাগে আমি এটা ইয়াত দাবী জনাওঁ এতিয়া এইবোৰৰ পিছত চৰকাৰে সাধাৰণ কেৰাণী চাকৰি কৰি গুৱাহাটী গোলাঘাট দেৰগাঁৱত সম্পত্তিৰ পাহাৰ গঢ়া নুৰুল চুলতানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24